ঘৰত এইবোৰ কেতিয়াও খালী হৈ থাকিব নিদিব। মা লক্ষ্মীৰ খং উঠিব আৰু দৰিদ্ৰতাই জয়লাভ কৰিব। প্ৰতিজন ব্যক্তিৰ বাবে বাস্তুশাস্ত্ৰ গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰত এনে বহু ব্যৱস্থাৰ কথা উল্লেখ আছে যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পায়। একে সময়তে বাস্তুশাস্ত্ৰতো কোৱা হৈছে যে কিছুমান বস্তু কেতিয়াও ঘৰত খালী ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা আহি পৰে। এনে পৰিস্থিতিত যিবোৰ বস্তু ঘৰত খালী কৰি ৰাখিব নালাগে সেইবোৰৰ বিষয়ে জানো আহক। প্ৰতিজন ব্যক্তিৰ জীৱনত ভাল বেয়া সময় থাকে। ভাল সময়ত এজন ব্যক্তিয়ে সুখ অনুভৱ কৰে, আনহাতে বেয়া সময়ত দুখ অনুভৱ কৰে। বাস্তুশাস্ত্ৰত এনে বহু ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পায়। কিন্তু বাস্তুশাস্ত্ৰত এনে কিছুমান কথাও কোৱা হৈছে যিবোৰ ঘৰত খালী কৰি ৰাখিলে ঋণাত্মক শক্তি আনে। দেৱী লক্ষ্মী বিচলিত হৈ পৰে, যাৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ঘৰত কেতিয়াও খালী ৰাখিব নালাগে। সেইবোৰ বস্তু কি কি জানো আহক। ঘৰত খাদ্য। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ খাদ্যৰ মজুত সদায় ভৰপূৰ হ'ব লাগে। ঘৰৰ খাদ্য মজুত কেতিয়াও খালী হ'ব নালাগে। ঘৰত খাদ্য মজুতৰ অভাৱ হ'লে তৎক্ষণাত পুনৰ ভৰাই ল'ব লাগে। খাদ্য শস্যৰ সম্পূৰ্ণ মজুত থকা ঘৰখনত সুখ আৰু সমৃদ্ধি। বাথৰুমত খালী বাল্টি। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ বাথৰুমত ৰখা বাল্টিটো সদায় ভৰ্তি হৈ থাকিব লাগে। বাল্টিটো কেতিয়াও বাথৰুমত খালী কৰি ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে খালী বাল্টিৰ মাজেৰে নেতিবাচকতা ঘৰত প্ৰৱেশ কৰে, যাৰ ফলত ঘৰত সমস্যা বৃদ্ধি পায়। এনে পৰিস্থিতিত বাল্টি এটা সদায় বাথৰুমত পানীৰে ভৰাই ৰাখিব লাগে। লগতে ভঙা বাল্টি ব্যৱহাৰ কৰিব নালাগে। পূজাঘৰত পানীৰ পাত্ৰ। পূজা কক্ষত ৰখা পানীৰ পাত্ৰ কেতিয়াও খালী ৰাখিব নালাগে। পূজাৰ পিছত সদায় পানীৰে ভৰাই ৰাখিব লাগে। পূজা কক্ষৰ পানীত গংগা পানী আৰু তুলসী পাতো দিব লাগে। বিশ্বাস কৰা হয় যে যেতিয়া ঈশ্বৰে পিয়াহ অনুভৱ কৰে তেতিয়া তেওঁ সেই পানী খায়। পূজা কক্ষত যদি পানীৰ পাত্ৰটো খালী ৰখা হয় তেন্তে ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হয়। ঘৰত নিৰাপদ। ঘৰত থকা বাকচটো কেতিয়াও খালী হ'ব নালাগে। ঘৰত টকা কম হ'লেও নিৰাপদে থাকিব লাগে। এনে কৰিলে ঘৰৰ আৰ্থিক অৱস্থা ভাল হৈ থাকে। কিন্তু যদি এই কাম নকৰে তেতিয়া দেৱী লক্ষ্মীৰ খং উঠে, যাৰ ফলত ঘৰত দৰিদ্ৰতা কঢ়িয়াই আনে।